গংগা পাৰত পৰীক্ষিত ৰজাই শুকদেৱক আহ্বান কৰিছে, হে গুৰুদেৱ, মোক যে সিংহীমুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত মোক তক্ষকেৰে দংশন কৰিব। লগে লগে শুকদেৱে কৈছে, তুমি কিবা ভয় খাইছা নেকি ৰজা? তেতিয়া পৰীক্ষিত ৰজাই কৈছে, মই একো ভয় খোৱা নাই, কাৰণ অকৰ্ম কৰিলোঁ মই মোক পাইল কালে, শিকাৰ ৰণে মৰণ মোৰ মিলোক অকাল, মই মৰা ভাল। মই যেতিয়া ইমান বেয়া অকৰ্ম কাম এটা কৰিছোঁ, মই জীয়াই থকা মানে এই মোৰ পাছৰ চামৰ ল'ৰা লীগিয়াসকল বেয়া হৈ যাব। ইমান বেয়া কাম কৰিছোঁ, মানুহ জীয়াই আছে, গতিকে মই অকালতে মৰাটো বৰ ভাল। কিন্তু এতিয়া এই অকালতে মৃত্যু হ'লেও মই আত্মাক কেনেকৈ গতি দিব পাৰিম? গুৰুদেৱ এইকণ মোক সোমোৱাওক। এই তেতিয়া শুকদেৱে কৈছে, ৰজা তুমি মহাভাগৱতৰ তাৎপৰ্য কথাখিনি তুমি শুনা। এই মহাভাগৱতৰ ধৰ্মৰ তাৎপৰ্য কথা কম, মোৰ হৃদয়ৰ পৰা প্ৰকাশ কৰিম। আৰু তোমাৰ যদি কিবা সন্দেহ হয় তুমি মোক প্ৰশ্ন কৰিবা, মই তাৰ তোমাক উত্তৰ দিম। হে ৰজা, তুমি ভয় নাখাবা, ৰাগ ভয় ঘৃণা 3টা বস্তু বাদ দি ভাগৱত শুনা, তেনেহ'লে নিশ্চয় তুমি মৃত্যু হ'লেও মানে আত্মাক গতি দিব পাৰিবা, কাৰণ আমাৰ আত্মাৰ কাৰো মৃত্যু নাই। কালিলৈ মোৰ মৃত্যু হ'ব পাৰে, মানুহটোৱে মৃত্যু হ'ম, হেজাটোহে ৰাইজে পুৰি পেলাব, নহ'ব হয়নে? আত্মাটো কৰিব পৰা ক্ষমতা নাই, মোৰ আত্মাটোৱে আকৌ জন্ম পাম। গতিকে এইটো জন্মত যদি মই পুণ্য কথা শুনি যাওঁ, তেনেহ'লে মই আত্মাৰ মোৰ গতি পাব। আৰু যদি মই পুণ্যৰ কথা যাটোকে শুনা নহ'ল বা সাধুগুৰু বৈষ্ণৱ ভকতৰ পাৰ ধৰি মাথাত লোৱা নহ'ল, তেনেহ'লে এই মাথাটো মোৰ দুৰ্ভাগ্যজনক হ'ব, নহয়নে? ঘোষাত আমাৰ মাধৱদেৱে লেখা নাই, যিদিনা আপুনি শেষ বিচনাত পৰিব সেইদিনা যিজন মানুহে যাটোকৈ হৰিনাম শুনা নাই, সাধুগুৰু বৈষ্ণৱ ভকতৰ সংগত যোৱা নাই, সাধুগুৰু বৈষ্ণৱ ভকত ভকতনী পাৰ ধৰি মাথাত লোৱা নাই, সেইজনে সেইদিনা কান্দি মৰিব। কি বুলি মৰিব জানে? নকৰিলোঁ ক্ষীৰে মাধৱ বকল নমস্কাৰ, ইটো মাথা গোট মূৰ ভৈলা মহাভাৰত। জীৱনত মই কাৰো চৰণ চুই সেৱা কৰি নাপালোঁ, কাৰো মই চৰণৰ ধুই মাথাত ল'ব নোৱাৰিলোঁ, তেনেহ'লে এই মাথাডাল ইমান দিন 100 বছৰ ভাৰ গৈ ফুৰা এনেই গ'ল। জীৱা গোট থাকোঁতে নল'লোঁ ৰামৰ নাম, দাদুৰিল জীৱা যেন ভৈলা কোন কাম। মোক বৰ বঢ়িয়া মুখ এখন দিলে ভগৱন্তে, জীৱা এখনো দিলে, হয়নে? কিন্তু এই জীৱাখনে হৰিনাম নেগালোঁ, এই কাণকেইখনে হৰিনাম নুশুনিলোঁ, তেনেহ'লে দাদুৰি অৰ্থাৎ আমাৰ এই ভাগৱতখন 3টা ভাষাত আছে, হয়নে? আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে এইকণ কথা কিছুমানে আঁতৰি নোপোৱাটো বৰ ডাঙৰ কথা। আঁতৰি ল'ব লাগে। 1 নম্বৰতে এই মহাভাগৱতখন সংস্কৃত, 2 নম্বৰত ব্ৰজাৱলী, 3 নম্বৰত অসমীয়া, 3টা ভাষা মিছল হৈ আছে ক'ৰবাত ক'ৰবাত। গতিকে কেইটামান ভাষাৰ কাৰণে কোনোবা ল'ৰা ছোৱালীয়ে বুজোঁতে অকণমান খুকুচা আহে। এতিয়া দাদুৰি শব্দটো হ'ল ব্ৰজাৱলী ভাষা, এইটো দাদুৰি। আৰু আমি যদি অসমীয়াত কওঁ তেনেহ'লে কি হ'ব? বেঙৰ জীৱা। গতিকে আমাৰ এই জীৱাখনে যদি ঈশ্বৰৰ নাম শুনা নহ'ল, গোৱা নহ'ল, কোৱা নহ'ল, তেনেহ'লে বেঙৰ জীৱাখনৰ নিচিনাহে আমাৰ গোটেই জীৱনটো হ'ল। এসোপা বেঙে লগ লাগি টুক টাক কৰি মাতি থাকে নহয়, সিহঁতে যিমান বৰষুণ আহিব আমাৰ কথা শুনি, কেতিয়াবা আহিবও পাৰে, কেতিয়াবা নাহিবও পাৰে, হয়নে? এই তদুক আমাৰো জীৱাকেইখন যদি ঈশ্বৰৰ নাম নলওঁ, বাহিৰা মায়াৰ কথা কিছুমানকে বকি ফুৰোঁতে গোটেই জীৱনটো গ'ল, তেনেহ'লে এই বেঙৰ জীৱাৰ লগতে তুলনা কৰিব। গতিকে আজি এই গংগা পাৰত এই মহাভাগৱতৰ ধৰ্মৰ কথাখিনি শুকদেৱে পৰীক্ষিতক শুনোৱা কথাখিনিকে আমি অধমে আপোনাসকলৰ মাজত যোৱাটি ভাঙনি কৰি যাম। জানিবা অজানিতে আমাৰ আকৃষ্ট হ'ব পাৰে, লক্ষ কোটি দুখ ভুল অপৰাধ মৰীক্ষণ কৰি সবাৰ পাৰ ধৰি আমাৰ মাথাত দিব বুলি সবাৰ চৰণতে মোক প্ৰণিপাত থাকে। বুলিব ধরা
কৃষ্ণ পদ পঙ্কজ হৃদয় ধরি ধীরনে বিধানে তানগ সাধুর্বাদ করি ধন্য নরপতি ভতি উত্তম কোশিরাহাদি তু কথাও আজি সুখদেৱে কৈশী ল'ৰা কৈছে ধন্য ধন্য ৰজা তোমাৰ সুমতি আহিল। গতিকে তুমি আজি যে মহাভাগৱতৰ ধৰ্মৰ কথা শুনিবা মন গ'ল, এইটোত মই ভাল পাইছোঁ। আৰু তুমি যে এই সময়ত মোক লগ পালা, ইও তোমাৰ ভাগ্য, হয়নে? যি সময়ত ব্যাসদেৱে তেওঁক কৈছিলে ৬০,০০০ মুনিয়ে যেতিয়া ইয়াক প্ৰশ্ন দুটা কৰিছিলে, কৈশী ৰজাই প্ৰশ্ন দুটা উত্তৰ দিব নোৱাৰিলে। মুনিৰ মুখত যেবে এই কথা শুনিলা, ভূমিত পৰিয়া ৰজা কান্দিব লাগিলা, বুকুত ৩ ভুকুমান মাৰি কৈশী ৰজাই বাগৰি বাগৰি কান্দি আছিল। সেই সময়ত ব্যাস মুনি আহি কৈছিলে, ৰজা তুমি ধৈৰ্য ধৰা, তোমাৰ ভাগ্যখনক আজি মই ওজন কৰি চাম। যদি তোমাৰ ভাগ্যত আত্মাক গতি দিব পৰা ক্ষমতা আছে তেনেহ'লে আহি পাব। আৰু যদি তোমাৰ আত্মা অধোগতি যায়, ১০০ কোটি জন্ম কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ ২০টা বৰকচু খাই কৰিব লাগে বুলি যদি হয় তেনেহ'লে আহি নাপাব। কোন সেইজন গুৰুদেৱ? সেইজনৰ নামে হ'ল শুকদেৱ। মোৰ গৰ্ভত ১৮ বছৰ মই গৰ্ভত ৰাখিলোঁ, আৰু গৰ্ভত ৰাখি ১৮,০০০ ভাগৱতৰ শ্লোক পঢ়াই শুনাই মই গৰ্ভতে পাৰ্গত কৰিলোঁ। কিন্তু দুখৰ বিষয়, তেওঁক জন্ম লোৱাৰ পাছত মই গা ধুৱাব নোৱাৰিলোঁ বা কাপোৰ কানি বস্ত্ৰ পিন্ধাব নোৱাৰিলোঁ। আজি তেওঁ বৈকুণ্ঠত আছে উলংগ, তেওঁ আৰু জীৱনত গা ধোৱা নহ'ল, জীৱনত কাপোৰ পিন্ধা নহ'ল। এতিয়া সেইজনৰ দ্বাৰা তোমাক যদি মই ভাগৱত শুনোৱাওঁ ৭ দিন, তেনেহ'লে তুমি সকলো পাপৰ পৰা নিষ্ঠা পাই আত্মাক গতি দিব পাৰিবা। এতিয়া মই মাতি দিওঁ, তেতিয়া খুব খুব বুলি ৩ বাৰ স্মৰণ কৰাৰ লগে লগে বৈকুণ্ঠকে সুখ আহি আগত উপস্থিত হ'ল। এতিয়া শুকদেৱে ব্যাসক কৈছে, পৰম পিতা নমস্কাৰ। নমস্কাৰ। কি আজ্ঞাত বা মোক মাতিলে? কৈছে, পুত্ৰ তোমাক জন্ম দিয়া দিনাৰ পৰা আজিলৈ মোৰ দেখা দৰ্শন হোৱা নাই। তোমাৰ গৰ্ভত ১৮,০০০ ভাগৱতৰ শ্লোক পচি পৰি আছে। কিন্তু দুখৰ বিষয়, ইংগী মুনিয়ে ৰাজা পৰীক্ষিতক অভিশাপ দিলে, ৭ দিনৰ ভিতৰত তক্ষকেৰে দংশন কৰিব। সেই পুত্ৰ তুমি গৈ গংগাৰ পাৰত ৭ দিন পৰীক্ষিতক তোমাৰ গৰ্ভত থকা ভাগৱতখন সোমোৱাই দিয়া, তেনেহ'লে পৰীক্ষিতৰ আত্মাই গতি পাব। তেতিয়া কিন্তু শুকদেৱে ব্যাসক নমস্কাৰ কৰি কৈছে, অন্য দায়িত্ব দিয়ক পিতৃ, এই দায়িত্ব নিদিব বোলে, কাৰণ ই এজন নৰাধম, হয়নে? পাঁচ পাণ্ডৱৰ নাতি হৈ ঈশ্বৰৰ উপাসনা কৰি থকা ঋষি এজনক যি অপদস্থ কৰি থৈ আহিলে, গতিকে ই অধোগতি যোৱা ভাল, হয়নে? তেতিয়া ক'লে এটা কথা, তোমাৰ গৰ্ভতে ১৮,০০০ ভাগৱতৰ শ্লোক যদি পচি থাকে, কামত নাহিব। তুমি যদি পৰীক্ষী ৰজাক গংগাৰ পাৰত সোমোৱাই দিয়া মানে এই ভাগৱতখন পৃথিৱীত কৰি ল'ব, আৰু কলিৰ নৰসকলে এই ভাগৱতখন পাই আত্মাক গতি দিয়াৰ সুবিধাটো সকলোৱে পাব, হয়নে? গতিকে তুমি সোমোৱাই দিয়া। গতিকে সেই পিতৃ, মই এটা জেগাত ৭ দিন নহয়, মই এদিনো নাথাকিম। কাৰণ কিয়? এজনী গাই খিনাওঁতে যিমান সময় লাগে সিমান সময়ে মই ভাগৱতখন কম এটা জেগাত। তাৰ ওপৰত নকওঁ বোলে, কাৰণটো কলিৰ লোকসকল মৰমতী হ'ব। কলিৰ লোকসকলে সেইমান সময়ে ভাগৱত শুনাৰ ধৈৰ্য থাকিব, তাৰ ওপৰত ভাগৱত শুনাৰ ধৈৰ্য নাথাকিব। গতিকে মই আৰু একে জেগাতে ক'ব নোৱাৰিম। এই তেতিয়া
ব্যাসমুনিয়ে কৈছিলে, ধন্যবাদ পুত্ৰ, তথাপি তুমি মোৰ বাক্য পালন কৰি ৰজা পৰীক্ষিতক আত্মাক গতি দিয়া। হয়নে? এটা তাই প্ৰমাণ এটা আপোনালোকৰ একেবাৰে গোটেই অসমতে ঘূৰিয়ে আছোঁ নহয়, আৰু কালি যামগৈ, পৰহি যামগৈ, এনেকুৱা। আচ্ছা, এতিয়া এই সুকে যে টাইমকণ ক'লে, আমি এতিয়া যোগ বিয়োগ কৰি চাওঁতে কিমান সময় ওলাল জানে? 2.5 ঘণ্টা। 2.5 ঘণ্টা ভাগৱত যদি মানুহ বহে, 2.5 ঘণ্টা আপুনি ভাগৱত কৰি থাকক, একে মুখে একে চকুৱে চাই থাকিব। 2.5 ঘণ্টা হোৱাৰ লগে লগে পিলিক পালাককৈ উঠি কোনোবাই চাহ তামোলে বিচাৰি যাব, কোনোবাই কিবা এটাই বিচাৰি যাব, মানে মানুহবোৰ পিট পাট হৈ যায়। তাৰমানে একত্ৰিত মনটো নাইকিয়া হয়। প্ৰমাণ এতিয়া পাই গ'ল, হয়নে? গতিকে বাৰু যাই হওক, এতিয়া আজি আমি এই 2য় স্কন্ধ মহাভাগৱতৰ ধৰ্ম কথা পৰীক্ষিতক শুনোৱা মানে আমাক শুনাই আছে। হয়, আমি যদি বিশ্বত চাওঁ ৰজা পৰীক্ষিত, আৰু যদি ডেনমাৰ্কত চাওঁ আমি সকলোৱে একোটি ৰজা পৰীক্ষিত। এই লোকসকল ৰাজা পৰীক্ষিতকো 7 দিনৰ ভিতৰত তৎক্ষণাতে দমন কৰিলে, আৰু আমাৰ সকলোকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে তৎক্ষণাতে দংশন কৰিব, ৰেহাই আমাৰ কাৰোৱেই নাই। আমি সকলোৱে যাব লাগিব এই পৃথিৱীখনক। সেইকাৰণে খুব মৰম ৰাখিবা দিয়াই নাই আমাক। পৃথিৱীৰ প্ৰতি খুব মৰম ৰখা মানে মায়া, কাৰণ এইখন পৃথিৱীটো কাৰো পৈতৃক সম্পত্তি নহয়। সকলোৱে আমি এদিন যাবাই লাগিব, নহ'লে বাৰু ভগৱন্তই প্ৰথম স্বৰ্জন কৰাৰ লগে লগে কৈছে, মই স্বৰ্জন কৰি দিছোঁ, কোনেও কিন্তু নিজৰ বাটকৰ সম্পত্তি বুলি নাভাবিবা, এয়াতে যাব লাগিব এদিন, হয়নে? এতিয়া আমাৰ কিছুমান মানুহে ধনৰ মায়াত পৰি এনেকুৱা হয় জানো 4 যুগে থাকিব জীয়াই, কিন্তু মিছা কথা। সকলোৱে আমি এদিন পাপাকে যাব লাগিব, কাৰণ সকলোকে একেলগে নিনিয়ে, একেলগে নিলে বেয়া হ'ব নহয়, দুটিয়ে কি কৰি নি থাকিব। গতিকে আমি মৰণৰ সময়টো কোনদিনাহে আমি তাক নাজানো। গতিকে তাৰ আগৰ পৰা আমি যেতিয়া ভকতি কৰি থাকিম, সেই ভকতিৰ দ্বাৰা ইহকালে পৰকালে আমি আত্মাক গতি দিব পাৰিম বুলি 4 বেদ ছদশাস্ত্ৰৰ ওচৰ পুৰাণে আমাক বুজাই আছে। গুৰুজ লভিরাম বুঝিত তাহারো বাসিত নাহি জ্ঞান যার জাতি ধর্ম করে নিজ বলি বিশ্ব পানস জয় তার সুকৈব্য কথায় আছে অপনিষদ হরি বিমুখর হুয়ে জড়ে এতিয়া হেৰা ৰজা পৰীক্ষিত, আমাৰ মনুষ্যসকলক জন্ম দিওঁতে প্ৰথমে আমাক কিমান আয়ু দি জন্ম দিয়ালে? আজি কলিত 100 বছৰ, অৰ্থাৎ 120 বছৰ। 120 বছৰটো আমাৰ ব্ৰহ্মৰূপত আমি ভ্ৰমণতে কিমান যায়, আই গৰ্ভত থাকি কিমান কৰ্তন হয়, যাওঁতে 20 বছৰ কৰ্তন গ'ল, বাকী হ'ল 100 বছৰ। এই 100 বছৰটো আমাৰ সকলোৰে কাৰণে আছে সঁচা, কিন্তু তাতে জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বাৰমুণীসকলে লিখিছে, যেনেকৈ ৰবিবাৰে জন্ম হোৱা যাৰ সতি সন্তান আছেই, তেনেহ'লে জানিব লাগিব ৰবিবাৰটো শিক্ষিত বাৰ। ৰবিবাৰে জন্ম হোৱা ল'ৰা ছোৱালী বৰ শিক্ষিত হয়, সোমবাৰে জন্ম হোৱা ল'ৰা ছোৱালীবোৰ বৰ শান্ত হয়, মঙলবাৰে জন্ম হোৱা ল'ৰা ছোৱালীবোৰ বৰ সাহসী হয়, ছোৱালীয়ে হওক ল'ৰাই হওক সাহসী, আৰু বুধবাৰে জন্ম হোৱা ল'ৰা ছোৱালীবোৰ নৃত্য গীতত পাৰ্গত হয়, আৰু বৃহস্পতিবাৰে জন্ম হোৱা ল'ৰা ছোৱালীবোৰ
বাক্য বচনবোৰ খুব মধু মিঠা হয় হয়নে আৰু শুক্ৰবাৰে জন্ম হোৱা সতী সন্তানবোৰ দীৰ্ঘজীৱী হয় আয়ু চাব নালাগে দীৰ্ঘজীৱী তাৰমানে তেওঁ 100 বছৰতকৈ ওপৰ যাব পাৰে হয় কিন্তু আকৌ এখন জ্যোতিষত কেইপদমানৰ তলতে লিখি দিছে দীৰ্ঘজীৱী বুলি জ্যোতিষত লেখা আছে সত্য কিন্তু তাতে মনত ৰাখিব তৰুণী কালত অৰ্থাৎ ডেকা গাভৰু কালত যদি অন্তৰ্য কিবা ডাঙৰ ভুল পাপ কৰি তেনেহ'লে সকলো আয়ু নাশ হৈ অকালতে মৃত্যু হ'ব পাৰে সেইজনে গতিকে আমাৰ যুৱক যুৱতী প্ৰজন্মসকলক এইকণ পৰামৰ্শ মই আগবঢ়াই দিছোঁ আপোনালোকে ডেকা গাভৰু কালত আমাৰ মতিচন্ন হয় মতিভ্ৰম আহে কোনে কৰে ব্ৰহ্মটোৱে কৰে হয়নে এই সময়ত আপোনাসকলে যদি ভাল কণ্ট্ৰল কৰি বেয়া বা পাপ কৰ্মত লিপ্ত নহয় তেনেহ'লে আপোনালোকে বুকু বিন্দাই ক'ব পাৰিব মই 100 বছৰ যাম হয়নে এতিয়া আকৌ কলিত এই কথাকণ কৈ যোৱাৰ লগে লগে গংগাৰ পাৰত শুকদেৱক পৰিচিত আকৌ প্ৰশ্ন কৰিছে গুৰুদেৱে এটা কথা নহয় এতিয়া কলিযুগেতো বোলে কলিযুগে এতিয়া যে 100ৰ ওপৰত কিছুমান গৈ আছে আৰুতো আপুনি যে কৈ গ'লে 100 বছৰ কিন্তু 100ৰ ওপৰততো কোনোবা গৈ আছে হয়নে এই তেতিয়া শুকদেৱে কৈছে পুণ্য অৰ্থাৎ ভাল কাম কৰিলে পুণ্য হয় পুণ্য কৰিলে আয়ু বাঢ়ে এই ৰজা পৰিষি যেনেকৈ এডাল বাটত বৰ ধুনীয়া গছ আছে এজন মানুহে গছ এডাল ৰুইছিলে তাত যেতিয়া বহু মানুহে ফল মূল খাইছে বা ফল মূল নহ'লেও চাহ লৈ শান্তি পাইছে এই ৰোৱা মানুহজনৰ আয়ু বাঢ়ি গৈ আছে পুণ্য বাঢ়ি গৈ আছে হয়নে কিন্তু তাতে আকৌ কোনোবা এজনে আহি সেইডাল গছতে উঠি মানে ডাল কাটি গুদাগুদি কৰি গৈ আছে কিন্তু তাৰ পুণ্য সঞ্চয়টো কমি পাপ জন্ম হ'ল আয়ুটো কমিল গতিকে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে বেয়া কাম নকৰিব বেয়া কাম কৰিলে আয়ু নাশ হয় হয়নে 2 নম্বৰ শুকদেৱে গংগাৰ পাৰত আকৌ পৰিচিত কৈছে এজন ল'ৰা ছোৱালীয়ে পিতা সৰ্ব পিতা ধৰ্ম পিতাহী প্ৰণম তপ জননী জন্মভূমি স্বৰ্গাদী গুৰিয়সী যদি পিতৃ মাতৃক বেয়া ব্যৱহাৰ কৰে তাৰ আয়ু কমিব পিতৃ মাতৃক যদি অপমান দিয়ে তাৰ আয়ু কমি আহিব হয় পিতৃ মাতৃক যদি অশান্তি দিয়ে তাৰ আয়ু কমিব হয়নে আৰু পিতৃ মাতৃক যদি বৃদ্ধকালত আলাই আথানি কৰে আৰু আয়ু কমি আহিব ৰেহাই নাই মনত ৰাখিবা হয় গতিকে নাৰীসকলৰ কেনেকৈ আয়ু বাঢ়িব কমিব আকৌ গংগা পাৰত পৰিষি ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে এতিয়া কয় যে এগৰাকী নাৰী ধৰ্ম কি স্বামী লৈ নাৰী পাতে সোণৰ সংসাৰ স্বামী নহ'লে নাৰী দিনতে আন্ধাৰ গতিকে এইকণ কথা বুজি যিগৰাকী ছোৱালীয়ে স্বামী বজাৰ লগে লগে জানে মই এগৰাকী আজিৰ পৰা সৌভাগ্যৱতী হ'ল হয়নে তেনেহ'লে তাই নিজৰ আয়ুটো বঢ়াই আছে স্বামীৰ আয়ুটো বঢ়াই আছে আৰু তেওঁ যেতিয়া এই দুটা মোৰ শহুৰ শাহু এই দুটাক মই পালন কৰাটো পৰম কৰ্তব্য বুলি হৃদয়ত মানি ল'ব তাই আয়ু বাঢ়ি আছে আৰু তাই উপাৰ্জন বৃদ্ধি মানে ঐশ্বৰ্য বৃদ্ধি হৈ আছে সেইজনে নাৰীবিলাকক কিমান ডাঙৰ ক্ষমতা আছে কিন্তু তাকে নুবুজি যদি মই মতালি কিছুমান চলাই অহংকাৰী গৌৰৱী হয় তেনেহ'লে তেওঁ নিজৰ আয়ুটোও কমাই লৈ স্বামীৰ আয়ুও কমাই লৈ আহি হয়নে এতিয়া সেইকাৰণে গংগাৰ পাৰত আকৌ এইকণ কথা মানে কোৱাৰ লগে লগে বহু প্ৰশ্ন কৰি আছে কোনে পৰিষি ৰজাই যে এজনী ছোৱালী যিমান দিনলৈ গাভৰু হৈ থাকে তেতিয়ালৈকে সেন্দুৰ ব্যৱহাৰ নকৰে গুৰুদেৱ বিয়া সোমোৱাৰ লগে লগে সেন্দুৰ আকৌ কিয় ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়া শুকদেৱে গংগা পাৰত কৈছে ৰজা ধন্যবাদ তোমাক মই মানে আজি আশীৰ্বাদ দিছোঁ কাৰণ তুমি ইমান সুন্দৰ প্ৰশ্ন কৰিছা এই প্ৰশ্নবোৰ মই কৈ যাওঁতে এই উত্তৰবোৰ পৃথিৱীত পৰি ল'ব এদিন যিসকলে এই প্ৰশ্নবোৰ আঁকোৱালি ল'ব পাৰিব সেইসকলে ইহকালে পৰকালে শান্তি পাব তাৰমানে
আমাৰ বৈষ্ণৱ সনাতন ধৰ্মৰ বা মহাভাগৱতৰ ধৰ্মটোৱে হ'ল আমাৰ শিৰত সেন্দুৰ। যিদিনা এজনী ছোৱালীয়ে সেন্দুৰ পিন্ধিলে তেতিয়া দূৰৰ পৰা মানুহে চিনি পাব যে ধন্যবাদ, এইজনী আজি বোৱাৰী হ'ল বেচেৰি, নহয়নে? কিন্তু এতিয়া দুখৰ বিষয় অসমত ঘূৰি ফুৰিছোঁ, কিছুমান জেগাত কালি কেইগৰাকীমান বোৱাৰীক কৈ আহিছোঁ, গোসাঁনীহঁত বঢ়িয়াকৈ মোক সেৱা কৰিছে, ধন্যবাদ আশীৰ্বাদ দিছোঁ, সঁচা তোমালোকৰ ফুটটোচোন মই কিমান দূৰ ওচৰৰ পৰাও চিনি পোৱা নাই। কাৰণটো কি? নামটো যে ফুট লৈছা, সেন্দুৰৰ ফুটটো পিন্ধিবৰ কাৰণে যে লাভ কৰিছা নেকি? নহয়। যোৱা তোমালোকে কাশী যোৱা, বৃন্দাবন যোৱা, মথুৰা যোৱা, গকুল যোৱা, সেইখনৰ বোৱাৰীবিলাকৰ সেন্দুৰৰ ফুটটো দেখাৰ লগে লগে আপুনি আচৰিত পাব, জকমকীয়া। আমাৰ অসমত কিছুমান দিনৰ পৰা চবৰে নহয়, 4 ভাগত 3 ভাগ বোৱাৰীয়ে সেন্দুৰৰ ফুট পিন্ধিব লাজ কৰা হৈছে। কিছুমানে আকৌ কিনা ফুট এটা লৈ পেলাই মানে কপালত মাৰি লৈ গৈ সেন্দুৰৰ ফুটটো কোনে পিন্ধাই জানে? হয়তো নিজৰ স্বামীয়ে পিন্ধায়, নতুবা কোনোবা এগৰাকী সাধৱীয়ে পিন্ধায়, সাধৱী নাৰীয়ে, হয়নে? তাৰ বাহিৰে পৰপুৰুষে সেইটো সেন্দুৰ লায়েনে? নালে। কিন্তু এই বেচা কিনাটো কিমান পুৰুষে লৈ ফুৰিছে তাৰ অন্তৰ নাই, হয়নে? গতিকে সেন্দুৰ বুলি কোৱা শব্দটো কপালত লোৱাৰ লগে লগে আমাৰ বোৱাৰী গোসাঁনীসকলে মন কৰিব, কৃষ্ণ নাম হৃদয়ত স্মৰণ কৰি অনামিকা আঙুলিটোৱে সৈতে মাৰিব, সেয়া 3 বাৰ কৃষ্ণ নাম জপ কৰিব তলতে, আকৌ ওপৰলৈ টানাৰ লগে লগে অন্তৰতে ক'ব মোৰ স্বামী দীৰ্ঘজীৱী হওক। তেনেহ'লে সেইসকলৰ কেতিয়াও অকাল বিধৱা সেইসকল হ'ব নোৱাৰে বুলি কৈছে শুকদেৱে গংগা পাৰ, হয়নে? গতিকে নাৰীৰ অমূল্য সম্পত্তি সেন্দুৰ। সেন্দুৰৰ গাত 100টা গুণ আছে, সেইকাৰণে তাৰ নাম সেন্দুৰ হ'ল। তাৰমানে 100টা গুণ আছে, হয়নে? কিনা ফুটডাল গাত এটাও গুণ নাই, মনত ৰাখিব। এনেই পিন্ধি আছে আৰু কিছুমান, হয়নে? গতিকে আৰু নাৰীৰ অমূল্য সম্পদ কি? তেতিয়া শুকদেৱে কৈছে নাৰীৰ অমূল্য সম্পদ চুলি পোছা। এতিয়া দুখৰ বিষয়, আমাৰ অসমত চবেই নহয় বাৰু, প্ৰায়বোৰ বোৱাৰী জীয়াৰীয়ে চুলি কাটি ভচা ভচি কৰি আছে। অমূল্য সম্পদ বুলি কৈছে। কেঁচিৰে সৈতে যদি আপোনালোকে যদুবেদত চাব, আপোনালোকে গুৰুসকলে, নাৰী যদি কেঁচিৰে চুলি কাটে, এডাল চুলি কাটা যায় 3 ধেনু পৰাচিত লাগে। যদি মোৰ মানুহজনীয়ে গোটেই কোচা চুলি যদি কাটি লৈ আহি মোৰ লগত আছে, তাই কিমান পাততি হৈ মোৰ লগত আছে, মোক এসোপা পাপত তেওঁ মিছলাই নি আছেনে নাই, হয়নে? গতিকে আপোনালোকে বেয়া নাপাব, মই সহজভাৱে কথাখিনি ওলোৱাৰ কাৰণে কৈছোঁ। এয়া হ'ল মহাভাগৱতৰ ধৰ্ম, এয়াই হ'ল বৈষ্ণৱ সনাতন ধৰ্ম, হয়নে? নাৰী বুলি কওঁতে আপোনাৰ দেখাৰ লগে লগে সুন্দৰীজনী হৈ থাকিব লাগিব, উৰা পিন্ধা, সেন্দুৰ ফুট মাৰা, হয়নে? শুকদেৱে গংগা পাৰত কৈছে হাতখন যদি খাৰু পিন্ধিবা, কিবা এটা অসুবিধা হৈছে, এডাল সূতা পিন্ধি থাকিবা, খালী নকৰিবা। কাণকেইখনত যদি কেতিয়াবা কিবা পিন্ধা অসুবিধা পায়, খালী কৰি নাৰাখিবা, সূতা দুডাল পিন্ধি থাকিবা। ডিঙিৰ চেণ্ডাল যদি কেতিয়াবা খুলি থ'বলগীয়া হয়, ডিঙিটো খালী নকৰিবা, সূতা দুডাল পিন্ধি থাকিবা, হয়নে? তেনেহ'লে তোমাৰ বৈষ্ণৱ সনাতন ধৰ্ম বা মহাভাগৱতৰ ধৰ্মত তুমি নাৰী হৈ জীৱন কটাব পাৰিবা। হয়, এইকণ আজি গংগাৰ পৰা শুকদেৱে পৰীক্ষিতক দিয়া জ্ঞানকণ তাৰমানে আমাকহে দিয়া, আমিহে ল'ব লাগিব। পৰীক্ষিত কেতিয়াবাই প্ৰসংগেৰে দংশন কৰিলে আৰু কেতিয়াবাই মৃত্যু হৈ গুচি গ'ল, নহয়নে বাৰু? গতিকে কোনোবাই যদি ভাবে পৰীক্ষিতকহে কৈ আছে, পৰীক্ষিতকহে কৈ আছে, নহ'ব, আমাকহে কৈ আছে। আমিহে এইকণ কথা বুজাটো পৰম কৰ্তব্য বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ
সুখদেৱে গংগা পাৰ কৈ আছে মই যে এদিন বিনাশ হ'ম এই কথাটো নিজে নেদেখে নিজে গম নাপায় কিহৰ কাৰণে গম নাপায় আগৰ ভাগি কৈ গ'ল দিনত হ'লে ধনৰ মায়া খুব সোনকালে উঠি মন কৰিব ঠাণ্ডা দিনত কেতিয়াবা এটা মানুহ শুই থাকক তাক যায় যদি আপুনি মাত দিয়ে এই ইমান ঠাণ্ডাত কি উঠিম তাৰ আলাহত কি উঠা সময় যদি কেনেবাকৈ ক'ৰবাত 1000 টকা পোৱা লাইন এটা দেখেই এই ক'বাই নালাগে 2টা বজাতে উঠি লওঁ হয়নে নহয় মন কৰিব এইটো কম মায়া নে এইটো ধনৰ মায়া হয়নে দিনটো হ'লে ধনৰ মায়াত ফুৰিলে আৰু ৰাতি হ'লে আগৰ ভাগত কৰিব নাৰী মায়াত কৰি থাকিলে থাকোঁতে নিজৰ যে মৃত্যু এটা আহি আছে তাক পাহৰিয়ে গ'ল হয় মৃত্যুৰ তৰণৰ উপায় যে কিবা এটা লৈ যাব লাগে নহয়নে বাৰু এতিয়া মন কৰকচোন এতিয়া আমাৰ ওচৰে পাজৰে মানুহবোৰ কেতিয়াবা কেতিয়াবা মই গম পাওঁ নহয় ক'ৰবাত কাশী বৃন্দাবন মথুৰা জগন্নাথ কোনোবাই এমাহৰ কাৰণে 10 দিনৰ কাৰণে 5 দিনৰ কাৰণে যে ফুৰিব যায় এই ঘৰে ঘৰে হুঁচিয়াৰ ভাত দিয়াৰ পাছতো ঘৈণীয়েকে সুধিব এই মনত পেলা দেহি কি কি বস্তু আকৌ লাগিব নহ'ব আমুকৰ ৰাতি থাকিব লাগিব তহুকৰ ৰাতি থাকিব লাগিব কি কিনিব লাগিব দাঁত মাজা কলগেট পৰ্যন্ত ল'ব বান্ধি বান্ধি টুকুৰা কৰি কৰি মনত পেলাব নহয় কিন্তু আমাৰ আই মাতৃসকল কেতিয়াবা আপোনালোকে ভাত দি পেলাই আপোনালোকৰ স্বামীক কৈছেনে হেই আমিও এদিন ঘূৰি যাব লাগিবগৈ নহয় গতিকে যোৱা কিবা কিবি টুকুৰা আমি বান্ধিবা হ'ল কৈছেনে বাৰু নাই কোৱা কৈছোঁ বুলি ক'লেও মই বিচাৰ খাওঁ মিছাই ক'ব আজি হয়নে বাৰু কিন্তু আমি যে যাব লাগিবগৈ আমিও টুকুৰা টুকুৰি বাধা যত্ন কৰোঁগৈ কিহৰ টুকুৰা শূন্যৰ টুকুৰা কাৰণ আমি এটা এটা শূন্য লৈ আহিছোঁ চাওক কম দুখৰ বিষয় নে হয়নে আহা দিনাও আমি উলংগ থৈ আহিছোঁ ভগৱন্ত এইখিনিতে অকণমান নিজৰা বুলি ক'লেও ক'ৰবাত ভগৱন্তে বেয়াও পাব পাৰে নহয়নে তেখেতে যদি মই জন্ম হৈ অহা দিনা সাধাৰণকৈ হাফ পেণ্ট এটাকে পিন্ধাই পঠিয়ালে হয় হয়নে আৰু ছোৱালীসকলক যদি লেডিজ পেণ্ট এটিকে পিন্ধাই পঠিয়ালে হয় একদম দয়া নাই উলংগত কৰি আমাক পঠিয়াই দিয়ে হয়নে আকৌ যোৱা দিনা আপোনাৰ ঘৰত 22খনমান গাড়ী আছে বাৰু সঁচা গোসাঁনীহঁতৰ ঘৰত পাৰিব যে হেণ্ডেলডালকে লৈ যাবা বাকচটোত 3 কোটিমান টকা আছে সঁচা পাৰিব 20 টকীয়া এটামান লৈ যাবা আপোনালোকে নোৱাৰে একো নিব নোৱাৰে কিন্তু নেদেখা বস্তু দুটা আছে তাৰ ভিতৰত কিন্তু এটা বিধ বান্ধি ল'ব লাগিব হয়নে তাৰমানে পুণ্য আৰু পাপ এই দুটা টুকুৰাৰ ভিতৰত যদি আপুনি এইটো জীৱনত তাতকৈ পুণ্য কৰা নাই তেতিয়াহ'লে পাপৰ টুকুৰাটো আপুনি ডিঙিত আলাই দিবই সেইদিনা এই মই নিনো বুলি ক'লেও নহ'ব লৈ ল'ব লাগিব হয়নে এতিয়া মন কৰকচোন দুটা আত্মা মই এইবোৰ উদাহৰণ 2 এটা দি যাওঁ ল'ৰা ছোৱালীসকলে বুজি উঠক বুলি হয়নে গুণী জ্ঞানী হওক এইখন পৃথিৱীত শান্তি পাওক এটা মানে আমাৰ হিন্দু মানুহ আত্মা এটা মুছলিম মানুহ আত্মা 2টা মহিলা ধৰক মৰাৰ লগে লগে আত্মা 2টা হিচাপ নিকাচ কৰিছে কৰি মানে ক'তো এই হিন্দুটো ক'তো নাম্বাৰ নাই এতিয়া জন্মদায়ী ইয়াক লৈ যোৱা 3খন নৰকত ইয়াত শাস্তি দিয়াগৈ আহি তাৰপাছত ক'ত কেনেকৈ দিব লাগে পাছত হ'ব যেতিয়া মানে কাল খোৱা খপোৱা বেংক কামোৱা 3টা জমদূতটো সদায় হাতী হৈয়ে থাকে লগে লগে হয় মনুষ্য জন্ম লৈছে ক'তো অকণমান পুণ্য কৰিব নোৱাৰি বুলি মানে দেউ পাবি দেউ মছলা 3খন নৰকত তহঁতক কি শাস্তি দিম বুলি নিবা ওলোৱাৰ লগে লগে চিত্ৰগুপ্ত কৈছে দেখাই দিয়াচোন ৰখাই দিয়া এইখন বহীত নাম্বাৰ এটা ওলাইছে ইয়াত হয়নে ক'ত কি পুণ্য কৰিছিলে তেতিয়া বহীখন মেলি চাই বাটৰ ঘৰতে মানে ভাঙি খেতি কৰিছে মানুহজনে এদিন ল'ৰা ছোৱালী এসকলে যায় মানে পোৱাৰ লগে লগে ক'লে পকাও ভাঙি দিয়া নি আমি খাওঁ গোটাই এই তেতিয়া ল'ৰা ছোৱালীসকলক ভাঙি কেইটামান খাবা দিছিলে সৌটো পুণ্য আছে এতিয়া সেইখন পুণ্যৰ কাৰণে 3খন নৰকত বাধা পৰিব দিব নোৱাৰে শাস্তিৰ পৰা ৰেহাই পালে সেইজনে জীৱনত বাণী কেইটামান দিয়াৰ কাৰণে তাৰপাছত এই মুছলিমৰ আত্মাটো কৈছে
মুছলিমৰ জন্ম লৈ এবাৰ আল্লাহ বুলি কৈ নাপাবি যৌ প্ৰতিফল পাবি যৌ তিনিখন নৰকত দিম যৌ বাপেৰে ইহঁতে আজি হয়নে সিহঁতে ভাল মুখৰে নামাতে নহয় কাল ফুৰা খপুৰা বেংকামত তিনিটা জমটোতে ভাল ভাষাৰে কাকো কথা নকয় যেনেকৈ আমাৰ মন কৰি আছো থানাৰ ভিতৰত যদি চুক এটামান পায় চুক এটা পুলিচে কয় জানো অ' বাপু হওক এনেকৈ মাতি জানো চোৰৰ বাচ্চা এনেকৈহে ক'ব হয়নে নহয় এই তইতো কাল ফুৰা খপুৰা বেংকামোৱা তিনিটা জমটোত কেৱল খং ৰাগতে কথা তেতিয়া লগে লগে চিত্ৰগুপ্ত কৈছে ৰচোন ৰবা নিনিবা লোৱা এই আৰু কিবা এটা নাম্বাৰ ওলাইছে সেই এখন ৰচোন চাওক কিহৰ নাম্বাৰ তাৰপাছত বহীখন মেলি চাই এদিন তাৰমানে ঘৈণীয়েকে তাক বৰ ধুনীয়া গাখীৰ চাহ একাপ দি এটা ৰুটি দিলে এই ৰুটিটো চাহত ভিজাই লৈ পেলাই ৰুটিটো খাব ওলাওঁতে আগৰ পিনে মানে মাত দিলে মানুহ এজনে এই মাত দিয়াৰ লগে লগে মানে তেওঁলোক কথা পাতি থাকোঁতে এই হাতখন অলপ ওপৰত গ'লে নাই ৰুটিটো আৰু এজনীয়ে থাপ মাৰি ৰুটিটো লৈ গুচি আহিলে লৈ গ'ল সি মানে ৰুটিটো অলপমান লৰম আহিছিলে ৰুটিটো পাওঁ কেতিয়া আনিবা সেই যে অলপমান যোৱাৰ পাছত দেখি এডাল আম গছত উঠি ৰুটিটো পেলাই লৈ কাৰোজনীয়ে সোৱাদ লাগিলে তেতিয়াই সি ক'লে যা এই ৰুটিটো আল্লাহকে অৰ্পণ কৰি হয়তো পুণ্যৰ ফলতে তিনিখন নৰকৰ পৰা শাস্তি বাচি গ'ল সেইজনে গতিকে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলক এইখন কথা আমি ধৰ্ম অকণমান আগুৱাই দিলোঁ আপোনালোকে যি খায় ভাত খায় চাহ জলপান খায়